ৰাজ্যত যিহেতু বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এয়া এখন তিনিচুকীয়া জিলাৰ এখন ভিতৰুৱা গাঁও ডুমডুমা ৰাজচক্ৰৰ অন্তৰ্গত লাওপতি ফুলবাৰী লাইনা কৈলাশপুৰ খাগৰিজান আজোখা ইত্যাদি গাঁওসমূহৰ ভিতৰত এইখন হৈছে ফুলবাৰী গাঁও আৰু এই ফুলবাৰী গাঁৱত আমি নাৱেৰে যাত্ৰা কৰিবলগীয়া হৈছে আৰু আশে পাশে আপোনালোকে দেৱজিত আছে মোৰ লগত আপোনালোকক দেখুৱাবৰ কাৰণে নিশ্চয় চেষ্টা কৰিছোঁ যে ইয়াৰ ঘৰসমূহ সম্পূৰ্ণ পানীৰ তলত বুৰ গৈছে আৰু ইয়াৰ যিসকল লোক আছে তেওঁলোকে আশ্ৰয় শিবিৰত গৈ আশ্ৰয় ল'বলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে মোৰ লগত দাদা আছে যথেষ্ট বিপদসংকুলভাৱে আমি আগবাঢ়িছোঁ ND24ৰ আগত আমি যিহেতু সৰজমিন তদন্তৰ বাবে আহি আমি উপস্থিত হৈছোঁহি দাদা কি ক'ব এনেকুৱা ধৰণৰ এক দীৰ্ঘদিনীয়া এক সমস্যা চৰকাৰে অতি সোনকালে আমাক প্ৰথমে মঠাইটো বন্ধাটো সুবিধা কৰি দিব লাগে যিহেতু প্ৰতি বছৰে মঠাইটো আমাৰ পানী ভাঙি সোমাই আহে আৰু খেতিপথাৰ নষ্ট হয় খেতিপথাৰ এতিয়া যিবিলাক কঠীয়া পাৰি থোৱা আছে বা ৰোৱা ৰুইছে গোটেইবোৰ সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে এতিয়াও বৰ্তমান 2-3 দিন আজি বৰষুণ নেৰানেপেৰাত মঠাই ভঙাত আৰু ৰাইজৰ ইমানে দুখ কষ্ট হৈছে নহয় খুৱাবলৈ এসাঁজ মাজত কষ্ট হৈছে মানুহৰ আৰু পশু পক্ষীবিলাকৰ গোটেই চৰাই চিৰিকটি গৰু ছাগলী গোটেইবিলাকে অনিষ্ট হৈছে ইলেক্ট্ৰিচিটি বিভাগৰ গোটেই গছো উঘলি পৰিছে আৰু পশু পক্ষীৰ কাৰণে অতি সোনকালে চৰকাৰে ব্যৱস্থা কৰিব লাগে আৰু এইবিলাক মানুহবিলাকৰ আমাৰ যিটো অৱস্থা হৈছে এসাঁজ খাবলৈ দুসাঁজ চিন্তা কৰিব লগা হৈছে যিটো প্ৰত্যেকেই মানে হাজিৰা কৰি খোৱা হয় গাঁৱৰ আমাৰ আৰু আপোনালোকে আশ্ৰয় শিবিৰৰ তেনেকুৱা ধৰণৰ বিশেষ সুবিধা বা চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কিবা সুবিধা পাইছেনে এতিয়ালৈকে যোৱাকালি আমাৰ চৰকাৰে ডিচি ছাৰ আহি যি ৰিলিফৰ কথা কৈছে তেখেতসকলে সন্ধিয়া দিবলৈ আহিলে আজি কিন্তু এতিয়া বিতৰণ কৰি আছে আৰু যিটো দিব যিমান কণ পাব লাগিছে তাতকৈ আৰু পাব লাগিছিলে আৰু গৰু ছাগলীৰ কাৰণে যিটো কৃপাল পশু দৰৱ চিকিৎসা ভেটেনেৰী সেইবিলাকক চৰকাৰে হেৰি কৰিব লাগে নিশ্চয়কৈ এয়া মই দাদাৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এয়া একোখন ঘৰৰ পদূলি আৰু পদূলিত সম্পূৰ্ণ পানীৰে ভৰি পৰিছে ঘৰ ভঁৰাল ইত্যাদি বুৰ গৈছে আৰু এখন নাও আমাৰ সহযাত্ৰী হিচাপে আহিছে সেয়া দেৱজিতে দেখুৱাব এয়া তালাপৰ কেইজনমান সমাজ সচেতন যুৱকে তেওঁলোকে নিজা ব্যক্তিগত প্ৰচেষ্টাৰে কিছু এই বানাক্ৰান্ত লোকসকলক আৰ্থিক সাহাৰ্য দিয়াৰ লক্ষ্যৰে তেওঁলোক আগবাঢ়ি আহিছে আৰু এয়া ভঁৰাল ঘৰ তেওঁলোকৰ যি ঘৰ ফুলবাৰী গাঁৱৰ এঘৰত আমি প্ৰৱেশ কৰিছোঁ এতিয়া যিহেতু তেওঁলোকে সাহাৰ্য প্ৰদান কৰিব আৰু দেখিছে ভঁৰালৰ খুঁটা পৰ্যন্ত পানী উঠিছে আৰু এইফালে পকী ঘৰৰ পানী ভিতৰলৈ প্ৰৱেশ কৰোঁ এক দুৰৱস্থা এনেকৈ প্ৰায় 4-5খনতকৈও অধিক গাঁও পানীৰ তলত বুৰ গৈছে আৰু যিহেতু তালাপৰ সেই যুৱকসকল মোৰ সৈতে আজি সহযাত্ৰী হিচাপে আছে এই গাঁওসমূহ বিগত বৰ্ষসমূহতো বানৰ কবলত পৰে এইবাৰো পৰিছে আপোনালোক ওলাই আহিছে কি ক'ব বিচাৰিব হয় প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলটোক যিহেতু আপোনালোকে প্ৰথমটো চেনেল যিয়ে লাওপতি গাঁওখনৰ বৰ্তমানৰ যিটো দুৰৱস্থা যি গোটেই জলমগ্ন এটা এলেকা আপোনালোকে প্ৰথমবাৰৰ বাবে বাতৰি পৰিৱেশন কৰিবলৈ আগবাঢ়ি অহাৰ বাবে গাঁওখনৰ লগতে মই স্থানীয় যুৱক হিচাপে অঞ্চলটোৰ কাষৰ এখন গাঁৱৰ যুৱক হিচাপে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ঘৰ তালাপ বুলি ঠাই এডোখৰ আছে তালাপৰ পৰা মই আহিছোঁ আৰু তালাপবাসী 2-3জনমান বিশেষ ব্যক্তিয়ে তেখেতলোকৰ মৰম আৰু স্নেহ সিহঁতে দি পঠিয়াইছে এই যিখন লাওপতি ফুলবাৰী গাঁৱত বানাক্ৰান্তত আক্ৰান্ত হয় মানুহখিনি বৰ্তমান অৱস্থাত ঘৰত খোৱা বোৱা হোৱা কোনো ধৰণৰ শান্তি নোহোৱা হৈ পৰিছে আৰু সেই সময়ছোৱাত তালাপৰ 3জনমান ব্যক্তি ইতিমধ্যে উল্লেখ কৰিছিলে তেখেতলোকে এই অঞ্চলটোৰ মানুহখিনিক অকণমান বিশুদ্ধ খোৱা পানীৰ লগতে অকণমান বিস্কুটৰ ব্যৱস্থা বা অন্যান্য কিছু 2-এটা সামগ্ৰী তেখেতলোকে লগতে আমি মিলি এইখিনি গাঁওখনলৈ লৈ আহিছিলোঁ আৰু লৈ আহোঁতে এতিয়া দেখিছোঁ আমি সঁচাকৈ যথেষ্ট জলমগ্ন এটা এলেকা হয় আৰু প্ৰতি বছৰে আহে আৰু আমি দেখি আহিছোঁ প্ৰতি বছৰে এইধৰণে বানপানী আহি আছে বানপানী হৈ থাকে তথাপিও বৰ্তমানলৈকে কোনো ধৰণৰ স্থায়ী সমাধানৰ তেনেকুৱা হেৰি দেখিবলৈ আমি পোৱা নাই যিটো নেকি অতি পৰিতাপৰ বিষয় আৰু আমি যদি চাবলৈ যাওঁ কাষতে লাগি থকা অন্যান্য অঞ্চলসমূহ বানাক্ৰান্ত গোটেই আক্ৰান্ত হৈ আছে
পানত ডুব গৈ আছে, লাইনা হওক, হাবি চামগুৰি হওক, কাষৰ অঞ্চলবিলাকতো। তো চৰকাৰখনলৈ মই অনুৰোধ কৰিম, তেখেতলোকে যদি অতি শীঘ্ৰে এই স্থায়ী সমাধানৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক আৰু যিমান পাৰে পৰ্যালোচনা কৰক কি ধৰণে কেনেকৈ পানীখিনি ৰোধ কৰিব পাৰে। এই গাঁও অঞ্চলৰ মানুহখিনিক লগত লৈহে আলোচনা কৰিব, না কি AC ৰুমৰ ভিতৰত বহি কোনো লোকৰ লগত আলোচনা কৰি কিনে সমাধান কৰিব কেতিয়াও নোৱাৰে। গতিকে চৰকাৰখনে যদি আগবাঢ়ি আহিব বিচাৰে, গাঁওখনৰ বিশিষ্ট ব্যক্তিখিনি যিসকলে গাঁওখন অতীজৰ পৰা ইয়াতে জড়িত হৈ আছে, তেনেলোকক মাজত বহুৱাইহে পৰিকল্পনাবিলাক কৰক। নিশ্চয়কৈ এয়া আছিল তালাপৰ এজন যুৱকৰ মন্তব্য। আৰু আমিও আজি এই গাঁওখনত উপস্থিত হৈ এই গাঁৱৰ ৰাইজৰ দুৰ্দশা আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু এতিয়াও প্ৰায় 4-5খন গাঁৱৰ ৰাইজে আশ্ৰয় শিবিৰত দিন নিয়াইছে আৰু ঘৰলৈকে যিহেতু পানী সোমাইছে, আমি সম্পূৰ্ণ চৰজমিন তদন্তত যি ধৰা পৰিছে সেয়া ND24 দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে আয়ুক্তগৰাকীয়ে ইয়াত আহি কিছু পৰিমাণৰ তেওঁলোকে সাহায্য প্ৰদান কৰিছে যদিও সেয়াই কিন্তু যথেষ্ট নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।